সো হেই গাইজ নমস্কাৰ সকলোকে জুবিনদাৰ সপোনৰ চিনেমাখন আজি মুক্তি লাভ কৰিছে ৰৈ ৰৈ বিনালেখনে আজি মুক্তি লাভ কৰিছে মই চালোঁ হয়তো আপোনালোকেও বহুত এতিয়ালৈকে চাইছে এই চিনেমাখন আৰু যদি চোৱা নাই তেন্তে মোৰ ফালৰ পৰা এটা আহ্বান যে যিমান সোনকালে পাৰে এই চিনেমাখন চাই লওক কাৰণ এনেকুৱা এখন চিনেমা আপুনি নিজৰ জীৱনকালত এবাৰেই চাব পাৰিব আৰু এই চিনেমাখনৰ ওপৰত মই ইতিমধ্যে এটা ভিডিঅ'ত কথা পাতি থৈছোঁ যদি চোৱা নাই তেন্তে নিশ্চয় সেই ভিডিঅ'টো চাই ল'ব পাৰে আৰু আজি এই ভিডিঅ'টোত কথা পাতিম এই চিনেমাখনৰ বক্স অফিচ কালেকশ্যনৰ ওপৰত আৰু লগতে এই চিনেমাখন চাবলৈ যাওঁতে মই দেখা কিছু পৰিস্থিতি মই থকা কিছু পৰিস্থিতিৰ ওপৰত গতিকে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আপুনি ভিডিঅ' চাই থাকিব শেষলৈকে চ' নৰ্মেলি ৰাতিপুৱা 4টা বজাৰ বা 5টা বজাৰ শ্ব' নৰ্মেলি 4টা বজাৰ শ্ব' নাথাকে 4:30 বজাৰো শ্ব' নাথাকে অসমত প্ৰথমবাৰৰ কাৰণে 4:30 বজাত শ্ব' লগোৱা হৈছে ৰৈ ৰৈ বিনালেখনৰ কাৰণে আৰু নৰ্মেলি এনেকুৱা সময়ৰ শ্ব' বা মৰ্ণিং 7টা বজাৰো শ্ব'ত হাউচফুল নাথাকে হাউচফুলটো বাদ দিয়ক মানুহে নাথাকে কিন্তু আজি একেবাৰে বেলেগ আছিলে পৰিস্থিতি ৰাতিপুৱাৰ 5টা বজাৰ শ্ব' মই চাইছোঁ আৰু 5টা বজাৰ শ্ব'ত মই ইমান মানুহ দেখিছোঁ যিমান নৰ্মেলি সন্ধিয়া 6টা বজাৰ শ্ব'টো নাথাকে এনেকুৱা এটা পৰিস্থিতি দেখিছোঁ যোনটো পৰিস্থিতি সবেই কান্দি আছে আপোনাক মই এটা ক্লিপ দেখাইছোঁ এতিয়া ক্লিপটো দেখি পেলাই গম পাইছে বা যিসকলে চাবলৈ গৈছে গম পাইছে যে তেখেতসকলৰ হলতো চাগে ছেইম পৰিস্থিতি আছিলে অকল এটা হলত এই পৰিস্থিতি হৈছে এনেকুৱা নহয় অসমৰ গোটেইকেইটা হলত প্ৰায়ভাগ হলত এনেকুৱা অৱস্থা কাৰণ জুবিন দা এজন মানুহ নাছিল তেখেত আমাৰ কাৰণে আৱেগ আছিল আৰু তেখেতৰ অন্তিমখন চিনেমা আমি চাব লগা হৈছে এইটো কথা ক'বলৈই বেয়া লাগে কিন্তু তেখেতৰ অন্তিমখন চিনেমাত এনেকুৱা এটা পৰিস্থিতি হৈছে আৰু কিছুমান ফটো মই আপোনালোকক দেখাইছোঁ দেখি পেলাই গম পাইছে যে তেখেতৰ ফেন ফলোয়িং অকল ইউথ নাছিলে সৰু পোৱালিৰ পৰা বয়সস্থ লোকৰলৈকে সকলো আছিলে যোনে যেনেকৈ পাৰে তেখেতসকল তেনেকৈ আহিছে মোৰ কিনাৰত বহি থকা ব্যক্তিকেইজন সিহঁতে ৰাতি 1টা বজাত তেখেতসকলে ঘৰৰ পৰা ওলাইছে তেখেতসকলৰ ওচৰত হল নাই তেখেতসকলে 1টা বজাত ওলাইছে আৰু আমাৰ ইয়াতে আহি পেলাই চাইছে হলত গতিকে কেনেকুৱা এটা ফেন ফলোয়িং কেনেকুৱা এটা ক্ৰেজ থাকিব লাগিব এজন মানুহৰ কাৰণে সেই মানুহজন এজন মানুহ নহয় এজন আৱেগ হয় গতিকে তেখেতক চাবৰ কাৰণে ৰাতি 1টা বজাত আহিছে বহুত মানুহ কালি হোৱা নাই ইনফেক্ট মই ক'ব পৰা নাই বহুত ৰাতিটো চকু পানী চবৰে ওলাইছে কান্দিছে সকলোৱে আৰু এই চিনেমাখনে নিজৰ ৰেকৰ্ড ব্ৰেকিং ইনকাম কৰিছে আৰু বা অ'পেনিঙো কৰিছে কাৰণ এই চিনেমাখনে নিজৰ ফাৰ্ষ্ট ডে দিনাখন 4,72 লাখ টকাৰ অ'পেনিং কৰিছে মানে ইনক্লুডিং এডভান্স টিকেট বুকিংবোৰ লৈ পেলাই আৰু বহুত টিকেট মানে ৰাতিপুৱা 5:30 বজাৰ টিকেট বা 7টা বজাৰ টিকেট কিছুমান এডভান্সত বুক হোৱা নাছিলে সেইবোৰ মানুহে কাউণ্টাৰৰ পৰা লৈছে দুদিন বা এদিন আগত কিন্তু 4,72 লাখ টকা অ'পেনিং লৈছে এই চিনেমাখনে অসমৰ হায়েষ্ট অ'পেনিং এখন চিনেমা হয় আজিলৈকে কোনো এখন চিনেমাই 4,72 লাখ টকা ইনকাম কৰিব পৰা নাছিলে নিজৰ প্ৰথম দিনাখন বা এডভান্সত অকল অসমীয়া চিনেমা বুলি নহয় হিন্দী চিনেমাও কৰিব পৰা নাছিলে কিন্তু সেইখন কৰি দেখাইছে আমাৰ জুবিনদাৰ চিনেমাই আৰু চিনেমাখন চাই পেলাই মানুহে কান্দা মেইন কাৰণটো হ'ল যে চিনেমাখনৰ লগত আচল জীৱনটো তেখেতৰ মিল খাইছে অকল এনেকুৱা নহয় যে এটা দুটা চিন মিল খাইছে গোটেই চিনেমাখনেই মিল খাইছে তেখেতে নিজৰ ওপৰতে এখন জীৱনী বনাই থৈ গ'ল তেখেতে এখন জীৱনী দি থৈ গ'ল আমাক সকলোবোৰ মিলিছে বৰষুণ দিছে ইনফেক্ট এইটোতো বহুত এটা নেচাৰৰ প্ৰতি তেখেতৰ মৰম সকলোৱে গম পায় এটা নেচাৰে তেখেতক শ্ৰদ্ধাঞ্জলি জনাইছে আজি গতিকে আপোনালোকেও হয়তো চাইছে যদি চোৱা নাই তেন্তে নিশ্চয় যিমান জলদি পাৰে চাই লওক আৰু যদি চাইছে তেন্তে আপোনাৰ অনুভৱটো এবাৰ মোক কমেণ্টত জনাই দিব